নহয়, আজি একচুৱেলি জামিন আবেদনৰ শুনানি আছিল শ্যামকান্ত মহন্ত ডাঙৰীয়া, আৰু জিম্মা পিটিশ্যন এখনো তেওঁ দিছিল, সেইখনৰো শুনানিৰ ডেট ধাৰ্য কৰা আছিল, লগতে চাৰ্জ হিয়াৰিঙৰো ধাৰ্য আছিল। কিন্তু বেল পিটিশ্যনখন ইমান দুই পক্ষৰ আৰ্গুমেণ্ট হৈছে যে সেইকাৰণে জিম্মা পিটিশ্যনখনো ল'ব সময় নহ'ল, আৰু এতিয়া 4:40 আমি ওলাই আহিছোঁ। অনাৰেবল কোৰ্টে সেইটো ৰিফ্লেক্ট কৰিছে যে যিহেতু 4:40 হ'ল, বেল পিটিশ্যন হিয়াৰিঙে কমপ্লিট নহ'ল, তো সেইকাৰণে চাৰ্জটো নেক্সট উইকৰ পৰা হ'ব সম্ভাৱনা। আৰু জিম্মা পিটিশ্যনখন কালি ছেকেণ্ড হাফত শুনানি হ'ব, ৰাতিপুৱা ভাগত আমাৰ বেল পিটিশ্যনখন আকৌ পুনৰ শুনানি হ'ব, যিহেতু আজি কমপ্লিট নহ'ল। তো তাতে আজি গুৰুত্বপূৰ্ণ 3টামান পইণ্ট আজি আৰ্গুমেণ্টত আমি উত্থাপন কৰিছোঁ। এটা কথা হ'ল যে তেওঁলোকে আৰ্গুমেণ্ট কৰিছিল যে শ্যামকান্ত মহন্তই ইমেইল দিছিল, হোটেলতো জনাইছিল যাতে জুবিন গাৰ্গক মদ ছাপ্লাই নিদিয়ে, মদ নোখোৱায়। কিন্তু অন দ্য কণ্ট্ৰেৰী আমি দেখাইছোঁ সাক্ষীৰ পৰা, সেইখনটো তেওঁৰ ডকুমেণ্ট, আমাৰ প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নহয়। আমি এইটো কৈছোঁ যে সেইটো প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নোচোৱাকৈ কোনো পধ্যেৰে প্ৰাইভেট ডকুমেণ্টছ বৰ্তমান ষ্টেজত চাব নোৱাৰে, কাৰণ আইনত এইটো ব্যৱস্থা নাই। অন দ্য কণ্ট্ৰেৰী, তাৰ বিপৰীত আমি এটা ডাঙৰ বস্তু দেখাইছিলোঁ NRIৰ সাক্ষীৰ পৰা, যে শ্যামকান্ত মহন্তই অভিমন্যুক তেওঁক মদৰ বটল এটা কিনি আনিব দিছিল, কি ব্লেক এণ্ড হোৱাইট ব্ৰেণ্ড নেকি, আনিব দিছিল, আৰু সেইটো তেওঁ বাই কৰি আনি তেওঁ লবিত শ্যামকান্ত মহন্তক হেণ্ড অভাৰ কৰিছিল, আৰু শ্যামকান্ত মহন্তই এইটো আকৌ হেণ্ড অভাৰ কৰিছিল জুবিনক, অৰ্থাৎ এইটো ইয়াত যোৱাৰ আগে। তো সেই গোটেই বটলটো আনফৰ্চুনেটলি জুবিন গাৰ্গক ড্ৰিংক কৰাই দিয়া হৈছিল, যাৰ ফলত নেকি তেওঁৰ গাটো যথেষ্টখিনি অসুবিধা হৈছিল। চ' আমি কোৰ্টত দেখাইছোঁ যে তেওঁ একফালে কয় মদ দিব নালাগে, আৰু একফালে আকৌ নিজেই মদ খোৱাবৰ কাৰণে বটল আনি দিছে। আৰু ছেকেণ্ড আৰ্গুমেণ্ট এটা তেওঁ ৰেজ কৰিছে যে তেওঁ পলাই নাযায়, ফ্লাইট ৰিস্ক নাই। তো আমি দেখাইছোঁ যে তেওঁৰ প্ৰতি লুকআউট চাৰ্কুলাৰ অলৰেডি দিয়া হৈছিল, তেওঁ তদন্তত অহা নাছিল। আমি তেওঁক এই LOC দিয়াৰ পিছতে তেওঁ বাধ্য হৈছে আহি ইনভেষ্টিগেশ্যনত পাৰ্টিচিপেট কৰিবৰ কাৰণে। ইম্পৰ্টেণ্ট পইণ্ট আৰ্গুমেণ্ট কৰা হৈছিল যে তেওঁ বহুত দিন হ'ল জেলত আছে, সেইকাৰণে বেলত দিব লাগে। তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ যে সেইটো কোনো পধ্যেৰে গ্ৰাউণ্ড হ'ব নোৱাৰে, তেওঁৰ মাত্ৰ আজি 190 দিন মানে হৈছে, আৰু সেইটো এটা ছাফিচিয়েণ্ট ডিটেনশ্যন পিৰিয়ড নহয়। আৰু অনাৰেবল হাইকোৰ্টে এইটো আৰু গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এইটো এটা ফাষ্ট ট্ৰেক কৰি দিয়া হৈছে, যাতে মানুহ কোনো লং ডিলে জেলত থাকিব নালাগে। সেই গতিকে এইটো ফাষ্ট ট্ৰেক কৰা হৈছে, আৰু তাৰে কাৰণে চাৰ্জ হিয়াৰিংটো অলৰেডি সম্পূৰ্ণই হৈছিল। এইকেইখন বেল পিটিশ্যন আহি গ'ল কাৰণেহে বৰং অলপ আমি পিছুৱাব লগা হ'ল। আজি যদি চাৰ্জ হিয়াৰিঙত যদি তেওঁলোক ছাকচেছফুল হয় যে কোনো কেছ প্ৰচিকিউশ্যনে মেক আউট কৰা নাই, তেতিয়া তেওঁলোকৰ ডিছচাৰ্জ হৈ যাব, তেতিয়া বেলত যোৱা কোনো প্ৰয়োজনেই নাই। কিন্তু যদি চাৰ্জত ডিছচাৰ্জ নহয়, অৰ্থাৎ চাৰ্জ ফ্ৰেম হয়, তেতিয়াহ'লে বেলৰো তাৰমানে মেৰিট নাই, সেইকাৰণে চাৰ্জ ফ্ৰেম হৈছে। তো এই চব আমি আজি উত্থাপন কৰিছোঁ। অনাৰেবল হাইকোৰ্টে গোটেইখিনি পইণ্টছ তেওঁ নোট কৰিছে, আৰু আমাৰ অবজেকশ্যন যিখন আছিল বেলত, আমি তাতে গোটেইখিনি বস্তু সংগ্ৰহ কৰি দিছোঁ। কি কি গ্ৰাউণ্ডত বেল দিব পাৰে সেইখিনি অনাৰেবল সুপ্ৰিম কোৰ্টে ভেৰিয়াছ হাইকোৰ্টছে কৈছে, সেইখিনি পেৰামিটাৰ ইয়াষ্ট্ৰিক যি আছে সেইখিনি মতে তেওঁলোকে কোৱালিফাই নকৰে বেল পাবলৈ, সেইকাৰণে ৰিজেক্ট কৰিব লাগে বুলি আমি দেখাইছোঁ অনাৰেবল কোৰ্টক। চ' অনাৰেবল কোৰ্টে এতিয়া চালি জাৰি চাই এনালিচিছ কৰি যেতিয়া সময় আহিব, তেতিয়া অৰ্ডাৰ দিব, তেতিয়া আমি গম পাম যে আচলতে বেল দিয়া কেছ হৈছে নে বেল ৰিজেক্ট কৰা কেছ হৈছে। ডেফিনেটলি ইম্পৰ্টেণ্ট পইণ্ট, কাৰণ তেওঁ ব্লয়িং হট ব্লয়িং কোল্ড বুলি মই কৈছোঁ, যে একফালে তেওঁ দিন একফালে ৰাতি, ইপিঠি সিপিঠি নিমিলা অংক এটা। কেনেকুৱা যে তেওঁ কৈছে মই মেইল দিছোঁ যাতে জুবিন গাৰ্গক কোনো পধ্যেৰে মদ নোখোৱাই, মদ নিদিয়ে। আনহাতে তেওঁ অভিমন্যু থ্ৰুৰে NRI থ্ৰুৰে এইটো স্পষ্টভাৱে সাক্ষীত আহিছে, এভিডেঞ্চৰ উইটনেছত আহিছে। সেইটো যেতিয়া আমি সাক্ষী বাদী ল'ম, তেতিয়া এইটো এভিডেঞ্চলৈ পৰিণত হয়। এতিয়া বস্তুটো হ'ল যে ইনক্ৰিমেণ্টিং মেটেৰিয়েলছ, যে যথেষ্ট ডাউট কৰিব লগা তেওঁৰ প্ৰতি এভিডেঞ্চ আছে। নাই, তেওঁ আজি লাষ্টত সেইটোৱে অনাৰেবল কোৰ্টে তেওঁৰ উকিলক অনলাইনত সুধিছিল যে আপোনাক নিৰ্দেশ দিয়া হৈছিল, এটা কোৰ্টৰ ডাইৰেকশ্যন কেতিয়া আছিল, 20 তাৰিখে নেকি, 20 তাৰিখে এটা ডাইৰেকশ্যন দিছিল শুধৰাবৰ কাৰণে, আজিলৈ আপুনি শুধৰোৱা নাই, তো সেইটো কাৰণে এইখন গ্ৰহণযোগ্য নহয়। তেতিয়া তেওঁ ক'লে মই ডিফেক্টটো কেয়াৰ কৰিম। তেতিয়া আমাৰো তেনেকুৱা অবজেকশ্যন নাই, কাৰণ এই চব সৰু সুৰা টেকনিকেল ইছ্যুত ময়ো টু বি অনেষ্ট ঠিক নাপাওঁ অবজেকশ্যন দিব। চ' মেৰিটত আমি ফাইট কৰিম যেতিয়া তেওঁ
শুদ্ধ এখন পেটিশ্যন ফাইল কৰিব। এক প্ৰকাৰ খাৰিজ হোৱা বুলি ক'ব পাৰি যিখন দাখিল কৰিছে। নহয়, খাৰিজ কৰা নাই, পেণ্ডিঙত ৰাখিছে ফৰ কিউৰিং দ্য ডিফেক্ট। কোৰ্ট ফি দিব, কাৰণ তেওঁৰ ইয়াতে কোনো লোকেল উকিল নাই, তেওঁলোকে দিল্লীৰ পৰা কণ্ডাক্ট কৰে। ফাৰ্ডাৰ ৰিপ্লাই দিব। আজি মই তেওঁ আৰ্গুমেণ্ট কৰিলে তেওঁৰ পেটিশ্যনখন, মই মোৰ ৰিপ্লাই দিলোঁ, গোটেই আইনখিনি দেখালোঁ। তেওঁ ক'লে যে শ্যামকানুৰ লোকেল উকিল এজন, তেওঁ ক'লে যে নহয় মই মেম এইটো ৰিপ্লাই দিব লাগিব, এতিয়া 4:30 হৈ গ'ল, কালি পুৱা কৰিলে ভাল হয়। বাইদেউ সেইটো সন্মত হ'ল, কাৰণ তেওঁ অৰ্ডাৰো লিখিব লগা আছিল। তেওঁ 4:40 বাইদেৱে ক'লে ঠিক আছে, কালি পুৱা কিন্তু আপুনি 10:30 আৰম্ভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।